আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল, যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে আৰু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, তেনেহ'লে কিন্তু আজিৰ ভিডিঅ'টো আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ'। যিসকলৰ ৰেচন কাৰ্ড আছে, এতিয়া কিন্তু আপোনালোকৰ ৰেচন কাৰ্ডটো বন্ধ হৈ যাব পাৰে যদি আপোনালোকৰ ৰেচন কাৰ্ডৰ KYC ভেৰিফাই নাথাকে। কেনেকুৱাকৈ আপোনালোকে ৰেচন কাৰ্ডৰ KYC ভেৰিফাই কৰিব, মই আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম। আৰু যিসকলে প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, এতিয়া আপোনালোকে কোন মাহৰ কিমান তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব আৰু এইবাৰ কোনসকল লোকে অৰুণোদয় আঁচনি পইচা পাব আৰু কোনসকলে অৰুণোদয় আঁচনি পইচা নাপায়, মই আজি এইটো ভিডিঅ'ত দুয়োটা প্ৰচেছ সম্পূৰ্ণকৈ আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ যে এইবাৰ যিসকলৰ ৰেচন কাৰ্ড আছে, যদি আপোনালোকে এতিয়া অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, তেনেহ'লে এতিয়া আপোনালোকে অৰুণোদয় আঁচনি পইচা পাবলৈ হ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব বা কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব আৰু কেনেকুৱাকৈ আপোনালোকে ৰেচন কাৰ্ডৰ KYC সম্পূৰ্ণ কৰিব লাগিব, ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। নতুন নতুন ভিডিঅ' পাবলৈ হ'লে ফাৰ্ষ্ট জানি লওক যে আপোনালোকে কোন তাৰিখে এইবাৰ কিমান টকাকৈ অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এইবাৰ কিন্তু যিসকলে প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, এইবাৰ কিন্তু বহুতো মানুহৰ নাম কৰ্তন হৈ যাব। এইবাৰ কিন্তু বহুতে মানুহে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। ইতিমধ্যে কিন্তু এটা অৰুণোদয় আঁচনিৰ নতুন লিষ্ট মুকলি হৈ গৈছে, আপোনালোকে ইয়াত চাব দিয়া আছে। পঞ্চায়তত কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো আহি গৈছে। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ ভেৰিফিকেশ্যন কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এইবাৰ যিহেতু বহুতো মানুহৰ নাম কৰ্তন হৈ যাব, এইবাৰ কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনি পইচা পাবলৈ হ'লে এতিয়া আপোনালোকে আপোনালোকৰ পৰিয়ালৰ সকলো সদস্যৰ কিন্তু আধাৰ কাৰ্ড লিংক কৰিব লাগিব বা আধাৰ কাৰ্ডটো ভেৰিফাই কৰিব লাগিব। তাৰপিছতে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ কৰিব। সেইকাৰণে কিন্তু আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। অৰুণোদয় আঁচনিৰ নতুন লিষ্ট মুকলি হৈ গৈছে। এতিয়া কিন্তু অতি শীঘ্ৰেই অৰুণোদয় আঁচনিৰ ভেৰিফাইৰ কাম আৰম্ভ হৈ যাব। যেতিয়া আপোনালোকৰ ঘৰত আহি ভেৰিফাই কৰিব আপোনাৰ পৰিয়ালত বা আপোনাৰ ৰেচন কাৰ্ডত যিমান কেইজন সদস্যৰ নাম আছে, এতিয়া কিন্তু ৰেচন কাৰ্ডত লিংক কৰিব আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ ফেমিলিৰ যিমান কেইজনৰ নাম আছে। এতিয়া কিন্তু অৰুণোদয় আঁচনি পইচা পাবলৈ হ'লে এতিয়া সকলোৰে আধাৰ কাৰ্ড লিংক কৰিব লাগিব বা ভেৰিফাই থাকিব লাগিব। তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এইবাৰ যিহেতু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে, এতিয়া কিন্তু আপোনালোকে মে' মাহৰ আৰু জুন মাহৰ কিস্তি একেলগে 6,000 টকা লাভ কৰিব। যিহেতু আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে, এতিয়া কিন্তু আপোনালোকে 2 মাহৰ অৰুণোদয় আঁচনি পইচা একেলগে 6,000 টকা লাভ কৰিব। এতিয়া যিটো বেংকৰ একাউণ্ট আপোনালোকৰ DBT লিংক আছে, তাত কিন্তু অট'মেটিকলি অৰুণোদয় আঁচনি পইচা সোমাই যাব। যিহেতু এইবাৰ বহুতো মানুহৰ নাম কৰ্তন হৈ গৈছে বা এইবাৰ কিন্তু বহুতো মানুহে অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰা নাই। আৰু যিসকলে অৰুণোদয় আঁচনি 3.0ত এপ্লিকেশ্যন কৰিছে, যিসকলৰ নাম ভেৰিফাই হোৱা নাই, এতিয়া কিন্তু সেইসকলে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছে আৰু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যিহেতু এইবাৰ আপোনালোকৰ পঞ্চায়তৰ পৰা ভেৰিফাই কৰিব যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছে, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। ইতিমধ্যে কিন্তু আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে। এতিয়া আপোনালোকে এইবাৰ কিন্তু প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা 3,000কৈ লাভ কৰিব। যিহেতু এইবাৰ গাঁৱৰ পৰা বহুতো যোগ্য মানুহৰ নাম
কৰ্তন হৈ গৈছে এইবাৰ কিন্তু সেইসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰিব ইতিমধ্যে কিন্তু ৰেচন কাৰ্ডৰ আজি ডাঙৰ আপডেট আহি গৈছে এতিয়া কিন্তু আপোনালোকৰ ৰেচন কাৰ্ডৰ ইকেৱাইচি ভেৰিফাই থাকিব লাগিব যদি আপোনাৰ ৰেচন কাৰ্ডত আপোনালোকৰ ইকেৱাইচিটো ভেৰিফাই না থাকে তেনেহ'লে কিন্তু আপোনাৰ ৰেচন কাৰ্ডটো বন্ধ হৈ যাব যেহেতু আজি ৰেচন কাৰ্ডৰ ডাঙৰ আপডেট আহি গৈছে এতিয়া কেনেকৈ আপোনালোকে জানিব যে আপোনালোকৰ ৰেচন কাৰ্ডৰ ইকেৱাইচিটো ভেৰিফাই আছে নে নাই আৰু যদি ভেৰিফাই নাই কেনেকুৱাকৈ আপোনালোকে ৰেচন কাৰ্ডৰ ইকেৱাইচি ভেৰিফাই কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ আপোনালোকে ভালকৈ চাই ল'ব যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে এতিয়া আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ যিমান কেইজন সদস্যৰ নাম আছে এতিয়া কিন্তু সকলো সদস্যৰ নাম কিন্তু ইকেৱাইচি ভেৰিফাই থাকিব লাগিব বা আধাৰ কাৰ্ড লিংক থাকিব লাগিব নহ'লে কিন্তু চাউল লাভ নকৰে ইতিমধ্যে কিন্তু বহুতো মানুহৰ ইকেৱাইচি নাই নিশ্চয় আপোনালোকে সকলোৱে জানে যে বৰ্তমান কিন্তু এটা ৰেচন কাৰ্ডত যদি খালি এজনৰ নাম থাকে তেনেহ'লে কিন্তু বৰ্তমান ৰেচন কাৰ্ড নহয় এটা ৰেচন কাৰ্ডত মিনিমাম 4জনৰ নাম বা 2জনৰ নাম থাকিবই লাগিব নহ'লে কিন্তু আপোনালোকৰ ৰেচন কাৰ্ডটো বন্ধ হৈ যাব সেইকাৰণে যদি আপোনাৰ পৰিয়ালত আপোনাৰ ফেমিলিৰ সকলো সদস্যৰ নাম আছে যদি আপোনালোকৰ পৰিয়ালত ধৰি লওক 4জন মানুহ আছে 3জনৰ ইকেৱাইচি ভেৰিফাই নাই তেনেহ'লে কিন্তু আপোনালোকৰ ৰেচন কাৰ্ডটো বন্ধ হৈ যাব মিনিমাম কিন্তু 2জনৰ ইকেৱাইচিটো ভেৰিফাই থাকিব লাগিব কেনেকুৱাকৈ আপোনালোকে ইকেৱাইচি চেক কৰিব এতিয়া আপোনালোকে যিটো ৰেচনৰ দোকানৰ পৰা আপোনালোকে ৰেচন প্ৰতি মাহে লয় এতিয়া আপোনালোকে তাত যাই ফিংগাৰ দিব লাগিব ফিংগাৰ দি আপোনালোকে ফাৰ্ষ্ট চেক কৰিব লাগিব যে আপোনালোকৰ ইকেৱাইচিটো ভেৰিফাই আছে নে নাই যদি আপোনালোকৰ ইকেৱাইচিটো ভেৰিফাই থাকে তেনেহ'লে কিন্তু আপোনালোকে আৰু ইকেৱাইচি লিংক কৰিব বা ভেৰিফাই কৰিব নালাগে আৰু যদি আপোনালোকৰ ইকেৱাইচি ভেৰিফাই না থাকে তেনেহ'লে কিন্তু আপোনালোকে এতিয়া ইকেৱাইচিটো ভেৰিফাই কৰিব লাগিব কেনেকুৱাকৈ আপোনালোকে ইকেৱাইচি কৰিব এতিয়া আপোনালোকে ৰেচনৰ দোকানৰ পৰা আপোনালোকে প্ৰতি মাহে ৰেচন লয় আপোনালোকে তাত যাই ইকেৱাইচি চেক কৰিব লাগিব আৰু আপোনালোকে তাৰ পৰা কিন্তু ইকেৱাইচি ভেৰিফাই কৰিব লাগিব নহ'লে কিন্তু আপোনালোকৰ ইকেৱাইচিটো যদি ভেৰিফাই না থাকে আপোনাৰ ৰেচন কাৰ্ডটো বন্ধ হৈ যাব সেইকাৰণে আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে আপোনালোকে অতি সোনকালে আপোনাৰ ৰেচন কাৰ্ডৰ ইকেৱাইচিটো চেক কৰক যদি ইকেৱাইচি ভেৰিফাই কৰা নাই তেনেহ'লে আপোনালোকে অতি সোনকালে ইকেৱাইচিটো ভেৰিফাই কৰি ল'ব নহ'লে কিন্তু আপোনাৰ ৰেচন কাৰ্ডটো বন্ধ হৈ যাব যদি আপোনালোকৰ ৰেচন কাৰ্ডটো বন্ধ হয় তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব সেইকাৰণে অতি সোনকালে ইকেৱাইচি